আজি আমি কৰিব লৈছো এক্সাৰসাইজ 3.4 ৰ ক্লাস 12 ৰ এক্সাৰসাইজ 3.4 ৰ লাষ্টৰ 3-4টা কোৱেশ্চন যেটো আমাক কোৱেশ্চন কিটা আছিল যে ফাইন্ড ইনভাৰ্স অফ দা ম্যাট্ৰিক্স ইউজিং এলিমেন্টাৰী ট্ৰান্সফৰমেশন আৰু ম্যাট্ৰিক্স কিটা 3/3 অৰ্ডাৰ হয় 2/2 অৰ্ডাৰ ম্যাট্ৰিক্স আমি ইয়াৰ আগৰ এপিসোডত মই দিছো অলৰেডি 3/3 ম্যাট্ৰিক্সটো যেটো পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰ তোমালোকে যদি লাষ্ট 5 6 7 8 10 ইয়াৰ্ছৰ পেপাৰ উলিয়াইছোৱা প্ৰতিখন পেপাৰতে ইয়াৰ কোৱেশ্চন এটা থাকে inverse of the matrix using elementary transformation or 3/3 matrix ঠিক আছে সো আজি হেকান বেসিক কোৱেশ্চন নাই তিনটা মান কোৱেশ্চন আছে লাষ্টৰ ফালত সো এই সেকেন্ড পাৰ্ট হয় পাৰ্ট 1 টো তোমালোকে চাই লবা হল আমি স্টাৰ্ট কৰিব লৈছো 3.4 ৰ লাষ্টৰ তিনটা কোৱেশ্চন সো আমি স্টাৰ্ট কৰিব লৈছো যে ম্যাট্ৰিক্সৰ ইনভাৰ্স ওলাব লাগে ইউজিং এলিমেন্টাৰী ট্ৰান্সফৰমেশন আৰু ম্যাট্ৰিক্স টু 3/3 ম্যাট্ৰিক্স ঠিক আছে সো 3.4 এক্সাৰসাইজ 3.4 ৰ কোৱেশ্চন নম্বৰ 15 ইয়াত ম্যাট্ৰিক্স তো দিয়া আছে ম্যাট্ৰিক্স তো কৈছে কি 2 - 3 3 প্ৰথমটো 2 2 3 আৰু 3 - 2 2 এটো ম্যাট্ৰিক্স ঠিক আছে সো ইয়াত কালি আমি 2/2 কৰিছিল আগৰ ক্লাছটো এতিয়া আমি 3/3 স্টাৰ্ট কৰিব লৈছো তো প্ৰথম লাইনটো আমি কি লিখি লৈছো প্ৰথমতে ইয়াৰ নাম এটা দি ল'ব লাগে ঠিক আছে ম্যাট্ৰিক্সটোৰ নাম এটা দি ল'ম যে let A equal to A matrix 2 ঠিক আছে A নামৰ matrix 2 হৈ গ'ল এতিয়া কি লিখিছিলো নাও লাইন এটা লিখিব কৈছিলো মই সবতে কি লিখিছিলো A equal to কি বুলি লিখি লৈছিলো মনত আছে না A equal to I into A I লিখি লৈছিলো হয় না এতিয়া ভ্যালু বহাই দিয়া A জায়গা দিটো বহাই দিম 2 - 3 3 2 2 3 3 - 2 2 is equal to I মানে কি আছে আইডেন্টিটি ম্যাট্রিক্স 2/2 আইডেন্টিটি ম্যাট্রিক্স কি আছে 1 0 0 1 এবারে তো 3/3 হয় এখানে আই 3/3 লব লাগিব 3/3 আই কি আছে 1 0 0 0 1 0 আর লাস্টত 0 0 1 দিস ইজ ইনটু ঠিক আছে সো আমি এটো পালো এতিয়া পা কামবোৰ স্টার্ট হ'ব এতিয়া পা কি কৰিব লাগে ইয়াত যেটো লেফট হ্যান্ড সাইডে যেটো ম্যাট্রিক্স আছে ইয়াক আমি আই বনাই দিব লাগে আই মানে আমি বনাই দিব লাগে 1 0 0 0 1 0 0 0 1 0 0 1 বনাই দিব লাগে ইয়াক এলিমেন্ট প্লাস মাইনাস মাল্টিপ্লাই কৰিব লাগে ঠিক আছে ইয়ালৈকে বনা সো এতিয়া আমি ইয়াক বনাব গৈ আছো 1 0 0 0 1 0 0 0 1 বনাব লাগে এতিয়া হৰু টেকনিক এটা দিছো এটো বহুত মানে প্ৰায় ক্ষেত্ৰত তোমালোকৰ কাৰণে যদি মনত ৰাখিব ভাল হৈ যাব কি হ'ব কথাটো একদম প্ৰথম এলিমেন্টটো প্ৰথমতে 1 বনাই ল'ব লাগে প্ৰথমতে সদায় এই প্ৰথম এলিমেন্টটো 1 বনাবলৈ চাব লাগে ঠিক আছে তাৰ পিছত এই 1 ৰ তলত যিকিটা এলিমেন্ট আছে এই দুটা দেখিছা না এই দুটাক 0 বনাবলৈ চাব তেতিয়া অলপ হলো বাকিখিনিত কে ইজি হৈ যায় বাকি মেথড কিটা বুজি পাইছা না এটোক আমি প্ৰথমতে 1 বনাম আৰু প্ৰথমটো 1 বনাই ল'ব লাগে যদি 1 নহয় আৰু তাৰ পিছত তাৰ তলৰ কিটাক 0 0 বনাই ল'ব ঠিক আছে সেইখিনি আমি কৰিম এতিয়া এটো 1 কেতিয়া বনিব 2 to 1 কেতিয়া বনিব যেতিয়া মই 2 ক এই 3 পৰা 1 2 মাইনাস কৰিব পাৰো এটো ৰ পৰা যদি এটো মাইনাস কৰি দিও 3 - 2 1 হৈ যাব যদি বুজি পাইছা না তাহলে মই কি কৰিম ৰ 1ত মই কি কৰিব গৈ আছো ৰ 3 মাইনাস ৰ 1 ৰ 3 পৰা ৰ 1 টো মই মাইনাস কৰিছো ঠিক আছে হলে কি হ'ব তেতিয়া সব ৰ 3 পৰা ৰ 1 টো মাইনাস কৰি ৰ 1 ত পাবো এফালে ৰ 1 আছে তো 3 - 2 তাহলে 1 হৈ যাব হয় না -2 এটো যেতিয়া মাইনাস কৰি মাইনাস মানে +3 হৈ যাব -2 + 3 মানে কিমান 1 what is -2 + 3 মানে 1 হৈ গ'ল আৰু লাষ্টত 2 - 3 মানে -1 থাকিব ঠিক আছে বাকি ৰ কিটা যেনেকৈ আছে তেনেকৈ থাকিব দিয়া ৰটোত কি আছে 2 2 3 3 - 2 2 এফালে এই কামটো ইয়াত কৰিব লাগিব না ইয়াত যেটো কাম কৰো হে অপাৰেশনটো সেম অপাৰেশন এটো ম্যাট্ৰিক্সটো লগাব লাগিব সো ৰ 1 ত ইয়াত আমি কি কৰিম ৰ 3 - ৰ 1 0 - 1 -1 0 - 0 0 1 - 0 1 - 0 1 আর থাকিব কই 0 1 0 0 0 1 এটো এই হিচাপে থাকিব দিয়া ঠিক আছে তো ইয়াত 1 বনি গল নেক্সট মই কি কৈছো ইয়াৰ তলৰ কিটা 0 বনাবলৈ চাব লাগে তলত কি আছে 2 আৰু 3 আছে এতিয়া এই 2 টো কালি কিটা আমি 0 বনাইছিলো থাকে যদি 2 ওপৰত 1 থাকে তো আমি কি কৰিছো ৰ 2 মাইনাস টুৱাইস অফ ৰ 1 কৰিব পাৰো কাৰণ 2 - 2 কৰিলে 0 হয় মনত আছে সো আমি কি কৰিম ৰ 1 ৰ লগত 2 এটা ইনটু কৰিলাম তাৰ পিছত ৰ 2 পৰা মাইনাস কৰিম হল এটো মই হাৰিছো
তো আমি অপাৰেচনটো কি কৰিলো এতিয়া रो 2 goes to কি रो 2 মাইনাস কি বুলি কলো 2 रो 1 ঠিক আছে ঠিক তেনেকৈ চাবা যে মই আৰু এটা ম্যাট্ৰিক্স আকৌ এবাৰ কৰাতকে এই লাইনটোতে দুটা কাম কৰিব পাৰো এটো 0 বনাই লব পাৰো একেটা স্টেপতে 3 minus 3 কৰিলে 0 হ'ব তো रो 3 goes to रो 3 minus रो 1 কৰিব একেটা স্টেপতে হৈ যাব তেতিয়া কাম বুজি পাইছা কি কৈ আছো এটা ম্যাট্ৰিক্সতে মই দুটা অপাৰেচন লগাই দিছো তো रो 2 এটা কাম কৰিম আৰু रो 3 টো এটা কাম তেতিয়া 3 minus 3 কৰিলে এতিয়াটো 0 হৈ যাব বুজি পাইছা তো কি কৰিব গৈ আছো रो 3 goes to কি रो 3 goes to रो 3 minus 3r1 তাৰ মানে 3 रो 1 ঠিক আছে তো ইয়াত দুটা रो আমি কাম কৰিম প্ৰথমতে रो 2 কৰিম তো रो 2 আৰু रो 3 কৈ रो 1 টো যেনেকৈ আছে থাকিব লাগিব रो 1 ত কি আছে 1 1 minus 1 रो 2 কি কৰিছো रो 2 minus twice रो 1 ইয়াৰ লগত 2 এটা ইনটু কৰিবলৈ ইয়াক মাইনাস কৰিছো তো 2 minus 2 টো 0 হৈ যাব বুজি পালা চাগে ঠিক তেনেকৈ এটো 0 হৈ যাব চোৱা 2 minus কাৰণ ইয়াৰ লগত 2 এটা ইনটু কৰিছো 2 minus 2 এটো 0 হৈ যাব আৰু ইয়াত কি হ'ব চাচোন 3 minus ইয়াত অলৰেডি মাইনাস টা আছে এখানে প্লাস হৈ যাব 3 plus 2 into 1 3 plus 2 মানে 5 কাৰণ ইয়াৰ লগত 2 এটা ইনটু কৰিছো অকলে এটো নহয় হল সো रो 2 হল নেক্সট আমি रो 3 কৰিম रो 3 কি কৰিছো रो 3 পৰা সাইজ रो 1 মাইনাস কৰিছো তো ইয়াৰ লগত 3 এটা ইনটু কৰা যায় ইয়াৰ লগত 3 ইনটু কৰিলে তো 3 হৈ যাব 3 minus 3 0 হৈ যাব বুজি পাইছা ইয়াত কৰা যায় -2 আৰু ইয়াত 3 এটা ইনটু কৰিছো -2 minus 3 তাৰ মানে -5 হৈ যাব আৰু লাষ্টত 2 আৰু ইয়াৰ লগত 3 এটা ইনটু কৰিছো কিন্তু মাইনাস এটা আছে ইয়াত অলৰেডি মাইনাস আছে মাইনাস হৈছে প্লাস হৈ যাব 2 plus 3 মানে +5 হৈ যাব বুজি পালা এই কামটো ইয়াত কৰিব লাগিব এই ম্যাট্ৰিক্সত কৰিব লাগিব তো প্ৰথম ৰটো যেনেকৈ আছে থাকিব দিয়া সেকেন্ড ৰটো কি কৰিছো a2 পৰা ইয়াৰ টুৱাইস মাইনাস কৰিছো তো 0 minus minus আৰু এটা মাইনাস তো প্লাস হৈ যাব 2 into 1 মানে 2 1 minus 2 into 0 1 থাকিব 0 minus 2 into 1 minus 2 হৈ যাব ঠিক আছে জাস্ট প্লাস মাইনাস আহিব আর লাস্টত r3 minus thrice रो 1 কিমান হ'ব 0 minus minus 1 minus plus 3 হৈ যাব আর 0 minus minus 3 কারণ অলরেডি মাইনাস টা আছে হয় না তো প্লাস 3 হৈ যাব আর 0 minus এটো 0 হৈ যাব 1 minus 3 1 minus 3 মানে minus 2 থাকে ইয়ালৈকে বুজি পাইছা চাগে অলপ হল তো তলৰ কিটা 0 বনি গল এতিয়া অকমান ইজি হ'ব আমাৰ নেক্সট এতিয়া চোৱাচোন 1 0 0 এই লাইনটো মিলিয়ে গল প্ৰথম কলমটো মিলি গল দেখিছানে হলে 0 1 0 ইয়াত এটো 0 বনাবলৈ প্ৰথমতে ইজি হ'ব কিয় ইজি হ'ব কাৰণ 5 ক 5 মাইনাস কৰিলে 0 হৈ যাব বুজি পাইছা না তো আমি रो 2 minus रो 3 কৰিব পাৰো তো ইয়ালৈকে লিখা আমি এটা কি কৰিম বুলি ক'লো মই ইয়াত 0 এটা লাগে ইয়াত 0 কৰিলে 5 ক 5 মাইনাস কৰিলে 0 হৈ যাব তাৰমানে रो 2 goes to কি रो 2 minus रो 3 এটো পাইটো মাইনাস কৰিব ঠিক আছে তো কি হ'ব চোৱা this implies रो 2 ঠাই কৰিছো বাকি কিটা रो থাকিব 1 1 minus 1 তেনেকৈ থাকিলে रो 2 minus रो 3 এটো পাইটো মাইনাস কৰিছো 0 minus 0 0 0 minus এ মাইনাস প্লাস 5 হৈ যাব হয় না প্লাস 5 আৰু ইয়াত 5 minus 5 0 হৈ গ'ল বুজি পালে লাগে নেক্সট रो থাকিব দিয়া 0 minus 5 5 এটো স্টেপ এফালো কৰিব লাগিব -1 0 1 এটো পাইটো মাইনাস কৰিছো 2 minus 3 minus 1 হৈ যাব 1 minus 0 1 থাকিব -2 এটো +2 তাৰমানে 0 হৈ যাব আৰু এটো 3 0 minus 2 এফালে এটা আছে ঠিক আছে নেক্সট অলমোস্ট হৈছে মানে অকমান ক্যালকুলেশন বাঢ়ি গ'ল ইয়াৰ পৰা এটা কি হ'ল এটোটা 0 হ'ল এটো 0 হ'ল ইয়াত 1 এটা লাগে হয় ইয়াত কি লাগে আমাক ইয়াত এটো কি লাগে এটো 0 লাগে এটো 0 কি দেব এটো তার रो প্লাস করলে আকৌ 0 বন যাব -5 + 5 0 নহয় যাব এটা এটো 0 বন যাব বুজি পাইছা আমি কি কৰিম এতিয়া रो 3 কৰি रो 3 goes to কি रो 2 plus रो 3 এই দুটা रो প্লাস কৰি এই দুটা रो প্লাস কৰিলে रो 3 ঠিক আছে তো কিমান হ'ব চাচোন this implies প্ৰথম ৰোটো থাকিব দিয়া 1 1 -1 তাৰ পিছত 0 + 0 এটো সেকেন্ড ৰোটো তেনেকৈ থাকিব 0 5 0 থাৰ্ড ৰোটো এটা প্লাস কৰিছো 0 + 0 0 5 - 5 এটো 0 হৈ যাব আৰু 0 + 5 5 এ থাকিব ঠিক আছে আৰু this is equal to এফালে কৰিব লাগিব -1 0 1 তাৰ পিছত -1 1 0 আৰু ইয়াত মই কি কৰিছো এটো তাৰ প্লাস কৰিবলৈ ইয়াত লিখিলো 3 - 1 2 থাকিব 0 + 1 1 থাকিব -2 + 0 -2 থাকিব এফালে এটা ইয়ালৈকে ক্লিয়াৰ হ'ল
এতিয়া চোৱা এতিয়া আমাৰ কাম অলমোস্ট হৈছে কি হৈছে চোৱাচোন এই ৰ'টোত বাকি এলিমেন্ট কিটা 0 0 অকল এটা 5 আছে ঠিক তেনেকৈ এই ৰ'টোত বাকি এলিমেন্ট কিটা 0 0 অকল 5 এটা আছে তো য'ত য'ত 5 আছে তাত আমাক 1 1 লাগে গম পাইছানে 0 1 0 0 0 1 আইডেন্টিটি বনিব হয় না তো 5 ৰ লগত কালি এনেকুৱা কোৱেশ্চন কৰিছিলো 5 ৰ লগত কি মাল্টিপ্লাই কৰিলে 1 হৈ যাব 1/5 সেইকাৰণে আমি ৰ 2 ৰ লগত 1/5 এটা ইনটু কৰিম ৰ 3 লগত 1/5 এটা ইনটু কৰিম বুজি পাইছা চাগে অলপ হয় না তো ৰ 2 মই কি কৰিম 1/5 ইনটু ৰ 2 ঠিক আছে একেলগে মই ৰ 3 টো কৰিলো কামটো ৰ 3 কি কৰিম বুলি ক'লো 1/5 ইনটু ৰ 3 ঠিক আছে 1/5 কি ইয়াতো ইনটু কৰিম ইয়াতো ইনটু কৰিম আমাৰ ইকো হৈ আছে দিস ইমপ্লাইজ এতিয়া ৰ 2 কৰিছো তো ওপৰটো যেনেকৈ থাকিব লাগিব 1 1 -1 0 ইয়াৰ লগত যদি 1/5 এটা ইনটু কৰো 1/5 ইনটু 5 1 হৈ যাব 1/5 ইনটু 0 0 ঠিক তেনেকৈ ইয়াতো 1/5 ইনটু কৰিছো তো 0 0 1 হৈ যাব বুজি পালা এই কামটো ইয়াতো কৰিব লাগিব এতিয়া -1 0 1 তেনেকৈ থাকিব ৰ 2 ৰ লগত এই ৰ 2 ৰ লগত 1/5 এটা ইনটু কৰি দিছো 1/5 ৰ লগত -1 ইনটু হ'ব কিমান হ'ব -1/5 ঠিক তেনেকৈ 1 ইনটু 1/5 1/5 এইটো 0 হৈ থাকিব তলফালে 2 ইনটু 1/5 তাৰ মানে কি 2/5 1 ইনটু 1/5 মানে 1/5 আৰু মাইনাস এটো 2/5 ঠিক আছে এফালে a এটা আছে কেলেকে নেক্সট এটো রাইট সাইড এটা আপোন ক্যালকুলেট বাকি স্টেপ কিটা ইয়াত এটো বনাবলে এটা ইজি হৈ যাব এই স্টেপ ক্যালকুলেশন বাঢ়িব যায় এফালে ম্যাট্রিক্স এতিয়া অলমোস্ট হৈ গল কি লাগে আমাক তলফালৰ দুইটা ৰ হৈ গল চোৱা 0 1 0 0 0 1 হৈ গল হয় না উপৰ ৰটো মিলিব লাগে উপৰ ৰটো কি লাগে আমাক 1 0 0 লাগে এতিয়া আইডেন্টিটি বনি যাব এটো তো a to 0 a1 to 0 কৰিবলৈ কি কৰিব লাগিব a1 ৰ পৰা এই তলৰ মানটো মাইনাস কৰিব লাগিব তো ৰ 1 মাইনাস ৰ 2 কৰিলো বুজি পালা তো ৰ 1 goes to ৰ 1 minus ৰ 2 হল এটা কি হ'ব দিস ইমপ্লাইজ এটো বাইটো মাইনাস কৰিলো 1 minus 0 1 1 minus 1 এটো 0 হৈ যাব -1 -0 -1 এ থাকিব তলৰ বাকি কিটা ৰ থাকিব 0 1 0 0 0 1 এই কামটো ফলো কৰিব লাগিব ইয়াত এটা ক্যালকুলেশন বাঢ়িব কাৰণ ফ্ৰেকশন হৈ গল আহিব হয় না তো ৰ 1 minus ৰ 2 এটো পাইটো মাইনাস কৰিছো সাইডত পাতি কৰি লব -1 ৰ পৰা এটো মাইনাস কৰিলে a মাইনাস টো প্লাস হৈ যাব -1 প্লাস 1/5 কিমান হয় এলসিএম কিমান এলসিএম হ'ব 5 -5 প্লাস 1 মানে -4/5 তাহলে -4/5 প্ৰথমটো ওলালে তাৰ পিছত সেকেন্ডটো লা 0 -1/5 এটো পাইটো মাইনাস কৰিছো তো ডাইৰেক্ট -1/5 ঠিক আছে আৰু লাষ্টৰটো 1 - 0 1 - 0 মানে 1 হল বাকি কিটা ৰতে নেকি থাকিব -1/5 1/5 0 2/5 1/5 আৰু এটো কি আছে লাষ্টৰটো -2/5 ঠিক আছে এতিয়া ইয়াত আৰু কোনটো এলিমেন্ট চেঞ্জ কৰিবলৈ বাকি আছে আমাৰ অকল a - 1 to 0 লাগে তেতিয়া 1 0 0 হৈ যাব হয় তে a - 1 টোৰ লগত কি কৰিলে তো 0 হ'ব -1 ৰ লগত r3 তাৰ মানে a দুটা মান প্লাস কৰি -1 + 1 0 হৈ যাব তেতিয়া ৰ 1 ৰ লগত ৰ 3 প্লাস কৰি লাষ্ট টাইমটো সো লাষ্টত আমি কি কৰিলো r1 ত আমি r1 + r3 কৰি দিলো তেতিয়া কি লাভ হ'ল 1 - 1 কেলে এটো -1 + 1 ডাইৰেক্ট 0 হৈ যাব মাল্টিপ্লাই কৰিব এফালে এইটো আছে সো এটো যদি প্লাস কৰো 1 + 0 1 0 + 0 0 -1 + 1 এটো 0 হৈ গল বাকি এলিমেন্টটা 0 1 0 0 0 1 হৈ আছে ইয়াত এই কামটো ইয়াত কৰি দিব লাগিব এতিয়া লাষ্টত r1 + r3 এই দুটাৰ লগত প্লাস কৰিব লাগে -4/5 + 2/5 কিমান হ'ব এলসিএম টো 5 হৈ যাব -2/5 থাকি যাব ঠিক তেনেকে -1/5 + 1/5 কেনসেল হৈ গল 0 থাকি যাব না 0 আৰু 1 - 2/5 1 - 2/5 যদি আমি কৰো চাই এলসিএম হৈ যাব 5 5 - 2 মানে 3/5 থাকিব সো এটো 3/5 হৈ গল বাকি খিনি হৈ গল -1/5 1/5 0 আৰু লাষ্টৰ ৰটো কি আছে 2/5 1/5 -2/5 এফালে এটা আছে এটো আই বনি গল এফালে হৈ গল কাম তেতিয়া হলে আমাৰ এফালে আই হৈ গল সো দিস ইমপ্লাইজ আমি এটো আই লিখি দিও এই ম্যাট্রিক্সটো যেনেকৈ আছে থাকিব দিয়া -2/5 0 3/5 -1/5 1/5 0 তাৰ পিছত 2/5
1/5 minus 2/5 into a. So আমি কি পালো দুটা ম্যাট্রিক্স মাল্টিপ্লাই কৰি I পাইছো. So this matrix must be the inverse of this one. বুজি পালা কথাটো? দুটা ম্যাট্রিক্স মাল্টিপ্লাই কৰি যদি I পাইছো এটা ইটো ইনভার্স হ'বই লাগে. ঠিক আছে? তো লাষ্টত এটা লাইন জাস্ট লিখি দিলো. ওপৰ লাইন মহাইব পাৰি না? তো জাস্ট এটা লাইন আমি লিখি দিম, এবোৰ লিখিব লাগিব যে স্টেপ স্টেপ মাৰ্কিং থাকে এইবিলাক. Therefore we can write A inverse. Just answer to লিখি দিলো different answer. A inverse equal to minus 2/5 0 3/5 minus 1/5 1/5 0 2/5 1/5 और minus 2/5 this is the answer. বুঝি পালা? তাৰমানে আমি লেফট হ্যান্ড সাইডে চাই স্টেপবোৰ কৰিব লাগে, আনসাৰটো কিন্তু ৰাইট হ্যান্ড সাইডৰটোহে ওলায়। সেইটো কথা, আনসাৰ যেটো ওলাব সেইটো ৰাইট হ্যান্ড সাইডটো আহিব। So 3.4 last question there. So number 17. 2 0 minus 1 5 1 0 এটো অকমান টান হ'ব। 0 1 3 কেনেকৈ কম পালো কোৱাচোন টান হ'ব বুলি, কাৰণ এটো ইয়াত 1 বনাবলৈ বহুত দিগদাৰ দিয়ে। বুঝলা না, ইয়াত 1 বনিবলৈ এটো 0 আছে, ইয়াত 5 আছে, 5 পৰা 2 মাইনাস কৰিলে 1 নহয় ন, হয় না? এটো কাৰণে অকমান কাম কৰিব লাগিব ইয়াত। তো প্ৰথমে নাম দিলো 17 let A equal এটো চল নাও লাইন তো আমি লিখি লৈছিলো কি A equal to I into A ভ্যালু বহাই দিয়া কি হবগে 2 0 minus 1 5 1 0 0 1 3 এফালে I to I থাকিব যে 1 0 0 0 1 0 0 0 1 into A আমি বনাম আমাৰ এম তো কি ইয়াত I বনাব লাগে, এটো 0 বনি আছে একো কৰিব না লাগে, ইয়াত 1 এটা লাগে। এতিয়া যেতিয়া তোমালোকে দেখা যে R1 ত 1 বনাবলৈ অলপ দিগদাৰ হৈছে, তো যিটো নাম্বাৰ থাকে সেই নাম্বাৰটো ৰেচিপ্ৰকেলি মাল্টিপ্লাই কৰি দিয়া, ডাইৰেক্ট মাল্টিপ্লাই কৰি 2 ৰেচিপ্ৰকেল 1/2 1/2 ইনটু কৰি দিয়া। মুঠতে ইয়াত 1 বনাবই লাগিব প্ৰথমতে, নহলে বহুত টান হৈ যায় পিছত। বুজি পাইছা কি কৈ আছো? আমি কি কৰিব গৈছো ইয়াত 1 বনাবলৈ যিকোনো প্ৰকাৰে ইয়াত 1 বনাব প্ৰথমতে। তো কি কৰিম R1 ত কি কৰিম হাফ অফ R1 আর হাফ 1/2 ৰে গোটেইটা ইনটু কৰি দিব। ঠিক আছে, এটা কি হৈ যাব 2 into 1/2 তার মানে 1 है ना 0 to 0 থাকিব minus 1 into 1/2 তার মানে 1/2 এফাল তেনেকে বাকিবোৰ একে থাকিব যে 5 1 0 আর মাইনাস টা আছে সরি এটো 0 1 3 এফালে তেনেকে এই কামটো ইয়াত হাফ এটা ইনটু কৰি দিয়া হাফ 0 0 0 1 0 0 0 1 অকল ফার্স্ট রোটো মই হাফ এটা ইনটু কৰো কথা এটা সব এটা এনেকুৱা হৈ আছে ইয়াত 1 বনি গল, ইয়াত কি লাগে আমাক এটো কি লাগে 0 এটো 0 বনাব লাগিব 0 পা মানে 5 পা 5 মাইনাস কৰিলে 0 হ'ব তো r2 - 5 r1 কৰিম আছে r2 goes to r2 - 5 r1 কিমান হ'ব গেছ this implies r2 কৰিছো তো 1 0 minus half এনেকে থাকিব এটো 5 minus 5 0 হৈ যাব 1 minus 0 1 এ থাকিব ইয়াত এটো চেঞ্জ হ'ব 0 minus minus তার মানে প্লাস হয়ে যাব 5/2 হয়ে যাব 0 1 3 থাকিব যে এই কামটো ইয়াত কৰিব লাগিব কি 1/2 0 0 মই ইয়াত কি কৰিছো r1 r2 সরি r2 কি কৰিছো r2 minus 5 r1 তো ইয়াৰ লগত যদি 5 এটা ইনটু কৰো 5/2 হৈ যাব 0 পা মাইনাস কৰিলে -5/2 থাকিব এটা নাকি 0 1 minus 0 1 এ থাকিব আর 0 minus 0 0 এটো 0 0 1 এফালে এটা আছে নেক্সট আমাক কি লাগে এটো ইয়াত 0 কেনেকে বনিল নহয় এটো 1 এ হ'ব লাগিছে এটো চেঞ্জ নহয় ন হ'ব জানো এটো 1 এ থাকিব কাৰণ 1 minus 5 into 0 1 এ থাকিব হয় হৈ গল নেক্সট এইটা 0 বনিলে আমাৰ কাম এতিয়া জি হ'ব অকমান নেক্সট কি হল ইয়াত 0 এটা লাগে এটো 0 ডাইৰেক্ট ওলাই আছে এটো পাইটো মাইনাস কৰি দাও R3 goes to R3 minus R2 কি হ'ব গে তেতিয়া R3 কৰিছো 1 0 minus 1/2 0 1 5/2 তাৰপিছত 0 minus 0 0 1 minus 0 0 3 minus এটো 5/2 কিমান হয় 3 minus 5/2 কৰিলে কিমান হয় এলসিএম হৈ যাব 2 এটো 6 minus 5 মানে 1/2 থাকিব হয় তো এটো সাইড কৰিব লাগিব এই কামটো R3 তো প্ৰথম ৰো দুটা তেনেকে থাকিব
1/2 0 0 minus 5/2 1 0 কি কৰিছো এটো বাই তো মাইনাস কৰিছো 0 বাই তো মাইনাস কৰাৰ লগে লগে প্লাস 5/2 হৈ যাব 0 minus 1 আৰু 1 minus 0 মানে 1 এফালে এটা আছে ঠিক আছে পাতি লও নেক্সট কি কৰিব পাবে এটো 1 0 0 1 0 0 হৈ গল ইয়াত কি লাগে 0 এটা লাগে আৰু নহয় ইয়াত কি লাগে আমাক ইয়াত 1 এটা লাগে হয় ইয়াত 1 বনাবলৈ কি কৰিম এই হাফৰ লগত কি ইনটু কৰিলে 1 2 তাৰ মানে গোটেই কিটা লগত এই रो 3 লগত 2 এটা ইনটু কৰি দিছে হয় না रो 3 goes to twice of रो 3 ये हो जाता है 1 0 minus 1/2 0 1 5/2 0 0 1 ये फॉलो इनटू करबो লাগিব 1/2 0 0 minus 5/2 1 তো ইয়াৰ লগত যদি 2 এটা ইনটু কৰো তলৰ 2 টো কেনসেল হ'লে 5 থাকিব এটো -5 এটো 2 হৈ যাব -2 2 এটো এফি আছে হল 2 এটা ইনটু কৰিছো ইয়াত সবতে লাষ্টৰ ৰটো 2 এটা ইনটু কৰিছো হল নেক্সট আৰু কত কি লাগে আমাক এই দুটা নম্বৰ চেঞ্জ কৰিব আছে এটো 0 লাগে আৰু এটো 0 লাগে হল এই মাইনাস হাফ টু 0 কেতিয়া হ'ব মাইনাস হাফৰ লগত কি প্লাস কৰিলে 0 হ'ব হাফ এটা প্লাস কৰিব লাগিব কিন্তু ইয়াত 1 আছে সেইকাৰণে কি কৰিম r1 প্লাস হাফ অফ r3 বুজি পালানে r3 লগত ইয়াত হাফ এটা ইনটু কৰিছো তাৰ পিছত এই দুটা প্লাস কৰিছো মাইনাস হাফ প্লাস হাফ 0 হৈ যাব ঠিক আছে ক্লিয়াৰ হৈছে ঠিক তেনেকৈ এইটো মই ডাইৰেক্টলি এটো স্থাপন কৰিব পাৰো 5/2 পৰা কি মাইনাস কৰিলে 0 হয় 5/2 minus 5/2 কৰিব লাগিব হয় না তো r2 বস্তু কি কৰিম r2 minus 5/2 r3 বুজি পালা একটা স্থাপনে দুইটা হৈ যাব না না বুঝা তো কি হৈ যাব ইয়াত r1 কৰিছো r1 plus half ইয়াত তো এটোটা তো 0 আছে তো এটোটা যেনেকৈ আছে তেনেকৈ থাকি যাব 1 আৰু 0 থাকিব এটো minus half plus half 0 হৈ গ'ল বাকি সেকেন্ড ৰটো কি কৰিছো r2 minus 5/2 r3 ইয়াৰ লগত 5/2 এটা ইনটু কৰিছো তাৰ পিছত ইয়াৰ পৰা মাইনাস কৰিছো 0 লগত 5/2 ইনটু কৰা মানে মিডিল ক্লাস কথা এই দুটা যেনেকৈ আছে থাকি যাব 0 আৰু 1 থাকিব ইয়াত এটো 0 হৈ যাব 5/2 minus 5/2 0 হৈ যাব বুজি পালা চাগে 0 0 1 এটো কাম হৈ গল ক্যালকুলেশন বাকি আছে তা থাকিব বলে সো ইয়াত ক্যালকুলেশন কৰিবলৈ रो 1 কি কৰিছো মই रो 1 plus half of रो 3 ইয়াৰ লগত হাফ এটা ইনটু কৰিছো তাৰ পিছত ইয়াত প্লাস কৰিছো কিমান হ'ব ইয়াৰ লগত যদি হাফ এটা ইনটু কৰো এটো কিমান হৈ যাব এটো যেনেকৈ আছে হাফ যেনেকৈ আছে ইয়াত হাফ এটা ইনটু কৰিলে 5/2 হৈ যাব 5/2 মানে 6/2 6/2 মানে 3 হল ঠিক তেনেকৈ ইয়াত হাফ এটা ইনটু কৰিলে কিমান হ'ব -1 হ'ব -1 plus 0 তাৰ মানে -1 এ থাকিব ইয়াত হাফ এটা ইনটু কৰিলে কিমান হ'ব 1 plus 0 মানে 1 বুজি পাইছা চাগে এটো এটা সেকেন্ড ৰটো লৈ সেকেন্ড ৰটোত কি কৰিছো এটোৰ পৰা প্ৰথমতে ইয়াৰ লগত 5/2 এটা ইনটু কৰিম তাৰ পিছত ইয়াৰ পৰা মাইনাস কৰিম ওপৰত -5/2 থাকিব দিয়া মাজত মাইনাস ইয়াৰ লগত যদি মই 5/2 এটা ইনটু কৰো কিমান হ'ব 5 5 জাৰ 25/2 হৈ যাব হয় না এলসিএম হৈ গল 2 -5 -25 -30/2 -30/2 মানে -15 ঠিক আছে নেক্সট 1 এটো মাইনাস ইয়াত 5/2 ইনটু কৰিছো তো এটো -5 হৈ যাব হয় বুজি পাইছা 2 টো ক্যান্সেল হৈ যাব তলৰ 2 টো 5/2 যদি ইনটু কৰো 2 টো ক্যান্সেল হ'লে -5 থাকি যাব তো 1 plus 5 মানে 6 হৈ যাব আৰু লাষ্টত 0 minus ইয়াৰ লগত যদি 5/2 ইনটু কৰা 2 2 লগত ক্যান্সেল হ'লে থাকিব 5 0 - 5 মানে 5 আমাৰ কাম হৈ গল -5 আমাৰ কাম হৈ গল 5 - 2 2 এফালে কি থাকি গল এফালে a থাকি গল সো এফালে i পাই গলো দুটা ম্যাট্রিক্স তো a ইনভার্স ইকুয়াল টু 1 থাকে বুজি পালা সো देयरफॉर a ইনভার্স ইকুয়াল টু 3 - 1 1 -15 6 -5 5 - 2 2 ঠিক আছে তো ইয়াৰ লাগে 3.42 হৈ গল আৰু তোমালোকে প্ৰেক্টিস কৰিছো ইনভার্স আহিব এটা পৰীক্ষাত সিওৰলি আহিব প্ৰেক্টিস কৰিলে হৈ গৈছি হ'ব অকমান নতুনকৈ পাওঁতে বহুতৰ টান হয় এইটো বস্তু সো প্ৰেক্টিস কৰি যোৱাৰ লগে লগে ইজি হ'ব ঠিক আছে তো আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ